bay thật ấy chú thở cái đây ấy xong rồi anh đi xin này ở chỗ 아루 왔지 이거는 먹어 아이자 cái tao thôi cái tôi thôi à bởi vì đó để sao vậy cái gì nó cái qua đâu qua này đi à cái cái nó sao bóc chưa đi bóc biết cái số mấy em phải gì ini pare awe sabu mau dong lama sakai ani bolo mereka nije ini satu lấy sao phải trên này phải phải còn để phải cột buồn mau boleh tolong no Damol siu itu simpok kan ini pun sih আৰু আমন্ত্ৰিত দূৰলৈ অহা আমন্ত্ৰিত অতিথিবৃন্দ আজি কটক সৌহখনত কটকী হিচাপে মোকেই গুৰু দায়িত্ব দি লৈ আহিছে কিন্তু নিজকে মানে অভাগ্য বুলি ভাবিছোঁ আৰু কটকী হিচাপে মই এই প্ৰথম হৈছোঁ আৰু মাৰ্ঘেৰিটালৈ অহা এইবাৰ প্ৰথম হৈছোঁ অকণমান অসুবিধা এটা লাগিছে समझा दे मुझे दोकान मध्ये पापो नका एटु प्लस पापो एटु भितर पाल एटु पाल দায়িত্ব বুঝি আটাইজনে 11 বজালৈ আহে তাৰ কাৰণে অনুৰোধ কৰিছো এতিয়ালে ৰাইজৰ ছুটি হৈ আছে আরে তুমি এইটো নেবা আৰু লাগিব এইটো পিছে এওঁহে দায়িত্ব বগা হেলে মই দায়িত্ব ন এই আৰু এটা নিয়ম আছে গম পাইছা নাই এই যে ৰুমটা এই আনা এই হৰাইটো কোনেবা হেই নহয় আনিলে বুলি আনিছে ভিতৰত আছে ঐ বিয় let me see আমাৰ ওচৰতে বহিব বহিবি না
ছোৱালীবোৰ এনেকৈ মূৰটো ঘূৰাই আপোনাৰ খান আমাৰ খান ইকি মানুহ থাকিছে দেই ইয়াতে ইকি মানে কুকুৰ আমাৰ খান ইকি মানে নহয় দেই ছোৱালী ৰাইজৰ সাক্ষাতত মাক বাপেক আৰু লংকা কুকুৰ তেনেকৈ আছে তেওঁলোকলৈ সন্মানে আগবাঢ়িছে আৰু এই মিতি যেন চিৰদিনীয়া হ'ব লাগে চাৰিআলি যেন হ'ব নালাগে তিলআলি যেন হ'ব লাগে কি হওক আৰু আমাৰ খামগাঁৱৰ পৰম্পৰা মতে ৰাইজে সাকি আজি আপোনালোকক এই সন্মানৰ সমাৰোহৰ আয়োজন আগবঢ়াইছোঁ লংকা পুতুনক ছোৱালী মাকে যেন ভগাই দিয়ে চিনাকি আৰু কথাটো পইচা কথাটো কোৱা আগৰ পৰম্পৰা ট্ৰেইনিঙত আছে অৰিহণা দিয়াটো কথা অৰিহণা মানে এই এশৰীয়া ভৰাই 10 টকা আৰু 15 টকা হিচাপে আমি এই কৰিছোঁ আৰু কিবা ভুলভ্ৰান্তি হয় যদি তেতিয়াই জনালে ভাল হয় দিব পইচাটো দিয়ক পইচাটো পিছত দিলে হ'ব নতুন নতুন দিম বদলি কৰিলে কাৰোবাৰ যদি এইটো বিষয়ে বুজিছা ৰিভাইজ লেভেল হ'ল বহুত নম্বৰ চলি আছে নহয় এইটো এটকা চাই নাই আছিলে এইটো বাইলে নেকি 15 টকা হ'ব এইটো এশৰীয়া হ'ব নেকি পইচাটো নাইকিয়া কিবা আছে নেকি আমি শিলৰালিয়ে বান্ধিব খোজা মোৰ মহামিতু আমাৰ মহামিতু তথা মাননীয় কন্যা পক্ষৰ সুধীবৃন্দ আৰু আমাৰ দৰা পক্ষৰ আমি মই দৰাৰ বৰদেউতাক পলুম মই আপোনাৰ লগত দুআষাৰ কথা ক'বলৈ কৈছোঁ এইখিনি আৰম্ভণি হোৱাৰ আগতে আমি আজি আমাৰ বংশলৈ এগৰাকী গোহাঁই বংশৰ ছোৱালী বিবাহ কৰি দিবলৈ আহিছোঁ এই বিষয়ে মাননীয় দৰাপক্ষৰ মোৰ ৰাইজ তথা ইয়াৰ নিমন্ত্ৰিত বিভিন্ন প্ৰান্তৰ পৰা অহা অতিবৃন্দ তথা আমাৰ কন্যা পক্ষৰ মানে নিমন্ত্ৰিত আৰু নিজৰ জাতি ভাই আজি আৰু দুটা পঠো আজি মানে আমি এই ভণ্টিৰ বিয়াৰ আজি যি উভয় পৰিণত আমি বেছি মই থাকিব থকাতকৈ দেউতাৰ কথা বেছি আছোঁ আজি আমাৰ ইয়াত এটা পবিত্ৰ তথা মধুৰ মিলনৰ এটা আমাৰ সামাজিক দায়বদ্ধ এই অনুষ্ঠানতেই এহাল নতুন যুৱক যুৱতীৰ নতুন জীৱনৰ পাতনি পৰিৱৰ্তন তথা নতুনকৈ আৰম্ভ হ'ব যিহেতু আজি এই বিয়াখনত আপোনালোকে এইভাগে হোৱা লগে লগে আৰু ময়ো আজি মোৰ ভতিজা তেখেতৰ যিটো মানসিক অৱস্থা আপোনালোকে দেখিছে মই ইমান এটা এতিয়া আমাৰ ভাগিনটোৱে বিয়া বিষয় লৈ আমাৰ খামগাঁও সম্প্ৰদায়ৰ নীতি নিয়মবোৰ
তেওঁবিলাকে কিমান জানে সেইখিনি কোৱা হৈছে, চবেই শুনিছে। এতিয়া আমাৰ ফালে হাত তোৱালে, মুখ তোৱালে আমি চলুংতা। এই চলুংতা আমাৰ আচল সেইটো আমাৰ ভতিজা ল'ৰাটো আছে ইয়াতে শইখা। তেওঁতো দেখা মানুহ উঠি আহা, সেইকাৰণে আমাৰ ফালে পঠিয়াইলে এই কথাটো। তাকে চৌচিং চমুং তাই কথা কৈছোঁ দেই। গোটেই চৌচিং চমুং কোৱাটো কি কৈছে বুজি নাপালে, গোটেই ৰাইজক কৈছে। আৰু এই শৰাই বিষয়টো তাই কথাই মই ক'ম দেই। এখেতে আলহীও আছেহি। আমাৰ মহামৃত্যুৰে অলপ আগতে এতিয়া কৈ গৈছে, আগৰ পৰা চলি অহা নীতি নিয়ম খামজাং নীতি নিয়মটো কৈ গৈছে নহয়। আগৰ পৰা নাজানা কাৰণে আগৰ পৰাই কৈছে, জানিলে ঘূৰিৰ পৰা ক'ব লাগিছিলে আগৰ পৰা কেতিয়াৰ পৰা আহিলে এইখন শৰাই। সেইটো প্ৰশ্ন এটা আহে, শৰাইটো খামজাংকেইটা এইটো কোনে দেখুৱাই দিলে, কোনে বুজালে, সেইটো জানিব লাগে নহয় জানো? এতিয়া মই সেই কথাই কৈ দিম দেই। এটা নাম্বান খান হাপাক চাপেট মেটা কৰোণা চিলে হো নামচুং লুং তাইয়াং কৈছে। কি কৈছে? মৰমৰ মাত, মৰমৰ কথা, ভাষণ দিয়া কথাটো কোৱাটো। আৰু এতিয়া আমাৰ ভাগিনে পতকি কৈ গৈছে নহয় এই শৰাইৰ বিষয়ে। ঠিক তেনেকুৱা সেইটো হো নামচুং মানে উজনিৰ ফালে ওখ কাৰণে নামনিৰ ফালে পানীটো সদায় গৈ থাকে। সেই নাযাবি ক'লেও গৈ থাকে আৰু গৈ থাকিব। সেইটো আমাৰ চলুংতাটো হ'ল ছোৱালী ঘৰৰ, হৈ থাকোঁ ক'লে জঙাই ঘৰৰ। এই সেনেকুৱাকৈ আমাৰ কোনে দেখুৱালে এইটো হো নামচুং লুং তাইয়াও কৈছে নহয়, ও চিংফা যা চিংফা বুলি কয় দেই। নীতি নিয়মটো পৃথিৱীত তেওঁবিলাকেহে আমাক নিয়ম নীতিবোৰ দেখুৱাই গৈছে। লাগে আমাৰ তাই কেইবাটাও আছে, তাই ফাকে, তাই খামতি, তাই খামজাং, তাই আইটন, তাইৰ ভিতৰত কৈছোঁ দেই। আমি তাই কথাটো বাদ দিয়াৰ কাৰণেই অলপ লাজে লাগিছে, নিজক নিজেই লাজ লাগিছে। এখেতে চাৰ্চ কৰিছেহি আজি বুধবাৰ পৰা আমাৰ গাঁৱতেই আছেগৈ। আমি আমাৰ গাঁৱতে খামজাং কথাটো আছে বুলি আহিছে, নহ'লে আমাৰ খামজাং বহুত আছে সেইফালে। চিধা ইয়াত আহিছে, সেইফালে চালে অলপমান আমাৰ সেইটো ভাগিনটো এতিয়া চকু পানী টুকি গ'ল ভনীয়েকৰ কাৰণে। আমাৰ দুখৰ বিষয়, বৰ ডাঙৰ দুখৰ বিষয়, কথাটো বাদ দিয়াৰ কাৰণে কি ক'লেও নাজানে, কি সুধিলেও নাজানে, খালি নৌকৰ কথাটো লৈ আছে। নৌকৰ কথাটো লৈ এতিয়া আমাৰ ভাগিনে ক'লে মাইখন এই সূতা ৰছী বান্ধাটো আৰু চিচুক মাইখন বুলি কোৱাটো তেওঁ বাৰুকৈ ফলিয়াই কৈ দিব নোৱাৰিলে। আমাৰ অসমীয়াটো বেছি চলিছে, সেইকাৰণে নাজানা হৈছে। তাকে আমি লেংমাই গোলাঘাটৰ পৰা আমাৰ ইয়ালৈকে আমি আজি গোট খাইছোঁ, ধৰি লাগে এটাই হওক 10টাই হওক। ইয়াত আমি বৰ ভালকৈ বিয়াবোৰত সজাই বজাই লুংতাৰ ঘৰত ইয়াতকৈও সজাব পৰা আছে নিয়মটো। আমি নাই কৰা এইটো। এতিয়া কথাটোৱেই নাজানো, এতিয়া কি কৰি গ'ল এই কথাটো নাজানো। সেইকাৰণে আমাৰ বহুত নকৰ সমাজত, হিন্দু সমাজৰ আহোমৰ কথা, আহোমৰ ভাষা, আহোমৰ নীতি নিয়মটো আমি লৈ আছোঁ। আমাৰ এই লগৰ ভাই ককাই ইয়াৰ পৰা উঠি যোৱাত ইয়াত আছে, এইটো আমাৰ দহবকা তেওঁবিলাকৰ আমাৰ এই তামোল পাণ লোৱাটো এৰি খামতিকেইটা নহয়, আমাৰ খামজাঙেই ফুল দেই, ফুল লৈছে। আমি সেইদিনাখন অলপতে আমাৰ এই
কিন্তু বিয়া তাৰ পৰা আনিছে তাতো গৈছোঁ খামতি নাই আমাৰ খামজাং 16 শৰাই দিছে তাৰপিছত কি দিবলগীয়া সেইটো তাত দিছে এতিয়া আজি ফুল পাতি বেচ বুলি কোৱাটো সেইটোও দিছে এতিয়া আমাৰ এতিয়া অসমত থাকি অসমীয়াৰ লগত আমি সমাজত মিলি জুলি থকাৰ কাৰণে আমিও সেইটোকে লৈছোঁ তামোল মাকো বুলি কয় তামোলটোকে যে আমিয়ে নাজানো এখেতে জানিছে এতিয়া মাকো তেনে লাজৰ কথা নহয় এই কালি আহি পিনি এমাহ বা দুমাহ থাকিয়ে সি আমাৰ অসমীয়াটোও শিকিছে আমাৰ এইটোও শিকিছে তাইটো এতিয়া আপোনালোকে আমাৰ এখেতক নিজি কওক যিমানখিনি সি জানিলে নিজিকে নাম ফাকিলে তাই আমাৰ তাই ফাঁকিৰ পৰাও ল'লে তাৰপৰা আহিলে আমাৰ তাৰ পৰাও ল'লে কিন্তু পাইছে এতিয়াও কথা ভিতৰত আমাৰ তাই খামজাং কথাটো বহুত ডেঞ্জাৰ বহুত টান তাই ফাঁকি এইটো 3 মাহ হালোৱাটো থাকিলে সি জানি যাব আমাৰ ইয়াত এবছৰ থাকিলেও নাজানে তাকে এই এনেকুৱা সোণৰ ওপৰ ভাষা কথা আমি যে বাদ দিলোঁ এতিয়া ৰেংময়ৰ পৰা কি মাৰ্কেটাৰ ক'লে খামজাং আছে নেকি এই খামজাং আছে কিয় কেলে আহিছে তাতে সোমাব লাগিছে তাতে সুধিব নাজানে তেওঁ জানে কাৰণে নাম ফাকেলত সোমাইছে আমাৰ তাত সোমাইছেহি এতিয়াও সপ্তাহ দিনে ধৰ অহা বুধবাৰৰ পৰা আহিলে তেওঁক দেখিলে লাজে লাগে এতিয়া আমি তেওঁৰ ভাষা তেওঁৰ কথা আমাৰ কথাহে এতিয়া খামজাং কথাটো খুব টান বুলি কৈছে ফাঁকি কথাটো উজুৰ তেওঁ নিজেও কৈছে এনেকুৱাকৈ আমাৰ নীতি ভাষা এইবোৰ নিয়ম নীতি অলপ নহয় বহুত পৰিৱৰ্তন হৈ গৈছে এতিয়া উজুৰ ওপৰত উজুৰ হৈছে অৰুণাচলত আমি 40টা তামোলতে লেঠা মাৰি আহিছে তামোলে নাই এই তেনেকুৱাকেও চলি আহিছে তথাপিছত আমাৰ এই সমাজত আমাৰ অসমত আমাৰ মাৰ্কেটাৰ পৰা একেবাৰে এইফালে যোৱা গোলাঘাটলৈকে আমি হ'ব লাগে অৰুণাচলত যিকেই নহওক আমাৰতো এক হ'ব লাগে আৰু এতিয়া চৰকাৰ ফালৰ পৰাও ফ্লেগ বিচাৰিছিলে দেই ফ্লেগটো আমি উলিয়ালোঁ আছে ফ্লেগটো এতিয়া এইটো আমি উলিয়াব পৰা নাই এইটো আমাৰ নহয় আমাৰ খামজাঙৰ নহয় এইটো অসমীয়া আহোমৰ তেনেকুৱাকৈ আমাৰ বহুত মানে এৰি যোৱাত কথা নাইকিয়া হৈছে হৰাই গৈছে নীতি হৰাই গৈছে নিয়ম হৈছে এই যিটো পেঞ্চন বুলি কোৱাটো এইটো সূতা ভাণ্ডাটোকেহে কৈছে মাইখন বুলি কয় সেইটো কণী আছে হয়তো চলুংটা ফালে দিগদাৰী নহওক বুলি পইচাও এটকা বা 2 টকা দিয়ে তাত চুলাপ দিবলৈ চুলাপ মানে বকচিচ দিবলৈ এনেকুৱাকৈ পুৰস্কাৰ সেইটো আমাৰ সমাজত সেইটোৱে চলি আছে দেই বাকীকেইটা অলপমান এতিয়া শ্বৰ্টকাট হৈ গ'ল এতিয়া আহিলে ৱাটা মৰমৰ কথাটো আমাৰ নাই বুজিছে মালিতাটো নাই এতিয়া পোনে পোনে ছোৱালী আগত ভাগিনে কৈ গ'ল ইমান দিনত ইমান মাহত বা এনেকুৱাকৈ ছোৱালী শুনালোঁ দিলে এইবোৰ কথাটো কৈ গ'ল ঠিক তেনেকুৱাকৈ অসমীয়াৰ ভিতৰত চকলং পূজাও খাইছোঁ ভাগিনে কোৱা নিচিনা আমাৰ তাইৰ ভাষাটো বা তাই হ'লে ফাঁকি হওক খামতি হওক খামজাং আইতন হওক তাই একেটাই আমাৰ মাতটো হোৱা নাই বৰ ধুনীয়া গুৰটো চেনিটো খালে কেনেকুৱা মিঠা ঠিক মাতটো তেনেকুৱাকৈ আছে দেই এতিয়া নাজানা কাৰণে মোটামুটি এই যে এখন দিলে আৰু গ'ল সেইটো এওঁ আলহী আহিছে এওঁ নীতি নিয়ম দেখিছে তেওঁ আমাৰ ইয়াত অকলে নহয় য'ত দেখিছে সি এতিয়া লাজে লাগে সেইফালে চালে এখেতক আনিব নালাগিছিলে আমি এতিয়া কথাটো কোৱাত চাপত লৈ আহিছোঁ গাঁৱৰ পৰা ঘৰৰ পৰা এই তেনেকুৱাকৈ আমি এতিয়া গোলাঘাটৰ পৰা মাৰ্ঘেটালৈকে আমাৰ উলিয়াই কৈ কি পালোঁ আহনি যাহনি অহা যোৱা আছে
তাকে আজি শুভ দিন বিয়া আমাৰ ভাগিনটোৰ বা ভনীটোৰ যি আপোনালোকক সোণাৰী টাউনত মই ডাক্তৰটোৰ কথা জানো নামটো নাজানো দেই এনেকুৱাকৈ বিয়া সম্পদে আমিখিনি গোটেইখিনি গোট খাইছোঁ লগ পাইছোঁ এই এনেকুৱা শুভৰ দিন এনেকুৱা চবেই নাপায় যি তুলিলেও কি হ'ব পলাই যাব চুৰকে যাব সেইবোৰ এনেকুৱা পাবলৈও বৰ ভাগ্যতা লেখা থাকিলেহে পাবি ঠিক আমাৰ নাম ভাগিনটো বিধি বিধতাই লেখনটো আছে কাৰণে আমি গোটেইখিনি ককাই ভাই গোট খাই আমি জাকোৱা নিচিনা গোট খাই তাক যে উলিয়াই দিবলৈ সুযোগ এটা দিন পালে সেইমতে আজি এই বিয়া নীতি ক'বলৈ গ'লে বহুত সময় আছে তেওঁ অলপমান থুলমূলকৈ মই আপোনালোকক অলপমান কৈছোঁ বিয়া নিয়মটো আমাৰ তাই ভাগেও মই খাইছোঁ দেই তাই কি কয় অৰুণাচল খামটিও খাইছোঁ মই নিজেই উতকি হৈছোঁ তাৰপৰা খামজাঙতো নকবি আৰু তাৰ বোৱাৰী হৈ গ'ল এনেকুৱাকৈ খাইছোঁ আইতো নাই পোৱা তাইৰ ভিতৰত তাৰপৰা এইকেইটাৰ আমি তিনিটাটোতো ওলা সোমা হৈ আছোঁ গৈ আছোঁ খাই আছোঁ এই আমি আমাৰ নিচিনা নহয় তেওঁবিলাকৰ অলপমান আমাৰতো অলপমান বেলেগ এই কথাও সেনেকুৱাকৈ বেলেগ আছে আমাৰ তাই ফাঁকিৰ লগতো অলপমান নিজ খামটিৰ লগতো তেনেকুৱা নিজ তাৰপৰা সেই নিয়মবোৰো এনেকুৱা হ'ল আমাৰ সেইকাৰণে এইখিনি বুজি ল'বলৈ হ'লে আমি বিয়াই সবাই আজি খুব সুযোগৰ দিন সময় দিন পাইছে ইয়াতে এই ঘৰাই ভাঙিলে তামোল বিলাই দিলে আমাৰ লেঠাই মৰিলে তেতিয়া মই গোটেই ৰেংময়ৰ পৰা মাৰ্ঘেটালৈকে আপোনালোকক অলপমান অনুৰোধ কৰিছোঁ ইয়াত ৰভাত বহি আলোচনা এটা কৰিম বুলি মনত ভাবি আছোঁ তাকে এতিয়া ঘৰাইখন ভঙা পিছতে আমি অলপ তাত বহি এইবোৰ নীতিকে আলোচনা কৰিবলৈ এইবোৰ নীতি নিয়ম বহুত আমি এৰি গৈছোঁ কাৰণে আমাৰ পৰিৱৰ্তন হৈ আছে চান বাবু কৈছে তাই কথাই দেই দুচৰা হৈ আছে কাৰণে এইবোৰ জানিব লাগে এতিয়া উঠি অহাসকলে ল'লেও ল'ব নল'লেও তেওঁ কৈ দিয়াটো ভাল নহয় জানো বুজাই দিয়াটো কথাটো ক'লে কৃতিপক্ষৰ প্ৰতিনিধিবৰ্গ আৰু সমবেত ৰাইজ আজি এই মাগেৰীয়া কাষ্ঠ প্ৰফেচৰ শ্যামৰ ডাঙৰ জীয়ৰী মোৰ মাজু পুত্ৰ পৰেশৰ সৈতে এই শুভ বিবাহ কাৰ্যত এটা কথাই মই ক'ব বিচাৰিছোঁ যে আমি খামজাং বংশৰ এটা খামজাং সম্প্ৰদায়ৰ গোহাঁই বংশৰ প্ৰথমগৰাকী ছোৱালী আমি আচলতে দৌনীয়া নহয় আচলতে আমি চিংকু সম্প্ৰদায়ৰ মানুহ অৰিজিনেলি আৰু আমাৰ বংশটো হ'ল চিংলেং মৃত্যুপক্ষ আৰু স্বগতীয় ৰাইজ মহিলা ইতিমধ্যে আপোনালোকে আমাৰ বিয়াৰ পৰ্ব আৰম্ভ হোৱা দেখিলে শৰাই সপাৰ কথা আপোনালোকে দেখিছে আৰু আমাৰ সমাজৰ কিছুমান আমাৰ সমস্যাত পৰিস্থিতি সাপেক্ষে আমাৰ যিটো তাই ভাষা কৃষ্টি ৰাখিব লাগিছিলে কিন্তু আমি হেৰুৱাই পেলাইছোঁ তাৰ পৰিস্থিতি এনেধৰণৰ চাওক আমাৰ প্ৰতিখন গাঁও এনেকুৱা এটা জেগাত আমি উপস্থিত হৈ আছোঁ চাৰিওকাষে অনাতাই মানুহে আমাক আৱৰি ধৰিছে মানে চাৰিওফালে আমাৰ অসমীয়া মানুহ আৱৰি ধৰিছে মাজত আমি এখন গাঁও আছোঁ মানে 40-50 ঘৰ মানুহ
ফটোকে দিয়ক ডিম টেন এইটো এখন এখন তামোল এটা পান মানে পান দোকানত অলপমান এই দিয়ালে এই কেমেৰাটো অলপ লৈ দিব লাগে